এগৰাকী আপুনি অৰ্থনৈতিক বিশ্লেষকো আপোনাৰ দৃষ্টিত কিমানখিনি সফল হ'ল? প্ৰতিবেদনত আপোনালোকে এটা শব্দ কৈছে বিক্ৰী কৰা হ'ল। আপুনি যদি এটা ঘৰ বনায় আৰু ঘৰটো যদি কাৰোবাক ভাড়াত থাকিব দিয়ে, তাৰ মানে এইটো নহয় যে ভাৰতীয় মানুহজনক আপুনি ঘৰটো বিক্ৰী কৰি দিলে। প্ৰথম 2004 চনত যাক ইংৰাজীত ডিসইনভেষ্টমেণ্ট, অসমীয়াত নিৰ্বিনিয়োজন বুলি কোৱা হয়, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ পৰা আৰম্ভ কৰিছিলে। তাৰ সবিশেষ তালিকা মই নিদিওঁ, কিন্তু 2008 চনৰ পৰা 2014 চনলৈকে ভাৰতৰ ৰাজনৈতিক ইতিহাসত যদি আপুনি চায় 70টা চৰকাৰী অনুষ্ঠানক নিৰ্বিনিয়োজন কৰা হৈছে আৰু 2014 পৰা 2021লৈকে 42টা অনুষ্ঠান। আৰু দ্বিতীয় এটা কথা, যিটো বিক্ৰী কৰা শব্দটোৰ যিটো শব্দটো আপোনালোকে বিকৃত কৰি দেখুৱাইছে, আমি কেতিয়াবা এনেকুৱাও সময় আহে যে জনসাধাৰণৰ কৰৰ পইচাৰে ধাৰত থকা কেইটামান বোজা আমি সদায় কিয় লৈ ফুৰিম? হয়, কেতিয়াবা ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত আমি ল'ব লাগিব লগা হ'ব পাৰে, তেতিয়া আমি ল'ম।